রজা হই রাইকা মূর্তিরে মানব নামত কিয় কলঙ্ক কানিছা দাদা খপ্তাই আজিও নিছিনি নাই দে নাই দাদা দে জীবন তো করিবা দাদা নমস্কার শ্রী শরণ কালকেতু মহারাজ আজি মোর অতি আনন্দ ওই মহারাজ আজি আনন্দর স্নেহৰ ভগ্নীবোৰ দুয়োকে শুভ পৰিণয় শেষ হৈছে অতি মাংগলিক ভাৱে সুখী মই বসুদেৱৰ হাতত মোৰ স্নেহৰ ভনীতিক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত কাৰক ওই মহারাজ আপনার মহামিত্র মহন্ত বহুদেবর হাতত আমার স্নেহর ভনীতি অর্পণ করিবলে পাই আমিও আজি অতিশয় আনন্দিত কিন্তু কালকেতু মহারাজ একেটি কথাই বারে বারে বিচলিত করিছে কন্ত মহারাজ আজিহে বুজিছো মই কন্যাদান যেন কিমান কঠিন মহারাজ পিতৃ মাতৃ বাৰু নিজ কন্যা সন্তানক এজন অচিনাকি লোকৰ হাতত কিবা দৰে সমৰ্পণ কৰে কালকেতু মহারাজ কালকেতু এ হচ্ছে জগতর চিরন্তন নীতি পুত্র হলে পরর কন্যায় ইহভা শোভা করে আর কন্যা হলে গতি করে মহারাজ ও পরর বিহর কিন্তু কালকেতু মহারাজ ভোজনী মোৰ নামাৰে বলে দৈৱকী মোৰ অতি আদৰৰ পঠিয়াই তাইক দূৰ দূৰলৈ কিবা দৰে থাকিম মই এই শূন্য কাৰেঙত কালকেতু মহারাজ মহারাজ গুণীগানী বিবেক আপনি নিজে যদি হইত কাতুর স্নেহর ভক্তি করু পুরে করিব না সঁচা কালকেতু মহারাজ বুঝিও নুবুঝে মোর অবশ পরাণে দৈৱকী যে মোর নয়নৰ মণি দৈৱকী যে মোর অতুল সম্পত্তি সেই দৈৱকীক পঠিয়াই অতি ঘৰলৈ কি দৰে সুস্থ জ্ঞানে থাকো মই এই ধৰাত জীয়াই মহারাজ কালকেতু দুর্বল নহব আপনি আর পাহরি নেযাব সেই অতীতর কথা এই ঘোড়া শেষ হল বসুদেৱ দৈৱকীৰ বিবাহ কাৰ্য যোৱা কালকেতু সুসজ্জিত কৰি ৰখা গৈ মোৰ সুবৰ্ণ ৰথ আজি মই নিজেই ৰথৰে পাক চৰি থৈ আহিম দুয়োকে খৌ যাদৱপুৰী মহারাজ কালকেতু তার বাবে আপনি নিশ্চিন্ত থাকুন রত্নরে দাতিষ্কার করে রখা হয়েছে 2 নবরোজ 15,000 অস্ত্র হস্তি 4 ডাক মাত্র আপনার আদেশর বাবে আমি রয়েছি সুন্দৰ অতি সুন্দৰ কালকেতু বাৰু যোৱা কালকেতু তুমি বিবাহৰ সকলো কাৰ্য
কৰাকৈ নিৰীক্ষণ দিবৈক্য মহাৰাজ যোৱা কালকেতু বহুদেৱ বহুদেৱ আজি তোৰ অতি আনন্দ এই আনন্দৰ মুহূৰ্তত সকলো টকিব নাপাই নহয় দৈৱকী নাকান্দিবি দৈৱকী নাকান্দিবি দাদা দৈৱকী অভাগিনী ভগ্নী মই দাদা দৈৱকী নুবুজিলো নিজৰ ভাতৃ প্ৰকৃত স্বৰূপ দৈৱকী কিয় মোক অপৰাধী কৰিব খুজিছ দৈৱকী কিয় মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা যে অকপত স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছে এই অভগা দাদা সেই কথা মই কেনেকৈ পাহৰো দৈৱকী মই কেনেকৈ পাহৰো দৈৱকী ময়ো দাদা কেতিয়াও নাপাহৰো নিজৰ ভাতৃৰ অকৃত্ৰিম প্ৰেম নাকান্দিবি দৈৱকী নাকান্দিবি বহুদেৱ আজি এই শুভ দিনৰ শুভ মুহূৰ্তত মোৰ স্নেহৰ ভক্তি দৈৱ তোমাৰ হাতত কৰিছো অৰ্পণ সৰলা অজলা তাই অবুজ বালিকা ভাল বেয়া তাই একোকে নাজানে ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ ক্ষত দুখ ক্ষত অপৰাধ কৰিব মাত্ৰ কিন্তু মনত ৰাখিব বহুদেৱ
তোমাৰ অপত্য স্নেহৰ পৰা মোৰেই আজলি বিভাগিত কোনোদিন নহয় বঞ্চিত। আদেশৰ নকৰো লংঘন। আদেশ নহয় বকুৰে, ই মোৰ অনুৰোধ। সুন্দয়তী অতি ব্ৰহ্ম, অতি বিষ্ণু, অতি তিনয়, অতি জীৱনৰ তিৰোতা আচল অৰ্থ দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, সকলোকে শ্ৰদ্ধা ভক্তি জনাবি বিশেষ। দাদা দয়কী তোমাৰ আদেশ মানিম মই সততে। দয়ক তোমাৰ আদেশ মই শিৰত লৈ আগবাঢ়ি যাম জীৱন বাটত। দাদা দাদা আশীৰ্বাদ কৰিবা মিত্ৰ, আমাৰ এই যুগ্ম জীৱনৰ পিতিৰ দোল অক্ষুণ্ণ থাকে যেন সদায়। আশীৰ্বাদ কি দিম আই, শূন্য কৰি আজি কংসৰ শিৱ, শূন্য কৰি আজি মথুৰাৰ ৰাজ কাৰেং। গছি যাবি তই পথি কি হল, সন্তৰ মোৰ ভাগিছে দয়। তথাপিতো তোমাৰ কিয় উজাৰি দিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ জীৱ, হৰ গৌৰী বসতি হওক তহঁতৰ জীৱ। কথা বসুদে কোথায় আজি মহেন্দ্ৰ কিয় তোমালোকক নিজেই মই ৰথৰ বাক জৰি ধৰি থৈ আহিমগৈ যাদৱপুৰী। হৰনাৰীগণ অৰুণী মাংগলিক ধ্বনিৰে কৰা বসুদেৱ দৈৱকীক বিদায় সম্ভাৱ। बोला बखुदे बोला बोला ओम ओम করে নগরত মুখেই উদ্দেশ্য করে কোনোবাই করে দৈবকীর মহাসমারোহে বিবাহ আনন্দ তাপন পাহরাজি মূর্খ কংস দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোকে অবলীলাক্রমে। মরণর দিন তোর দুরন্ত ঘোর কাক চাপিয়া হে দিনে দিনে তারে আজি অপূর্ব সূচনা, তারে আজি অপূর্ব সূচনা, তারে আজি অপূর্ব সূচনা। নিশা 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 অতি সঁচা। মনত পেলা তই ধ্ৰুজ
ধ্রুজ্যোতির অভিহার মনত পেলাতই ধ্রুজ্যোতির অভিহার মনত পেলাতই ধ্রুজ্যোতির খসা অতি খসা মনত পৰিছে সেই ধ্ৰুজ্যোতিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ বহুত ভৱিষ্যত অৱদান কৰি দিছে আকাশবাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ আলোকেতো ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ মাত্ৰ পলাও কেলাৰী মিত্ৰ মোৰ কোনো নহয় শত্ৰু সকলোতে বধ কৰা যাকে যদি বলিয়াটো জাল খাটি তুৰন্ত নাই মেলি দিয়া জোৰে জোৰে মথুৰাৰ ৰজা সমুদ্ৰ আনন্দৰ উৎসৱ কেবে ধ্বংসৰ ধুমুহা মহারাজ এই কালকে তুই করিস অঙ্গীকার মথুরার অলয় ঘণ্টা বাতি উঠিব মথুরার এনে তামই আতঙ্কর সৃষ্টি করেন এই আতঙ্ক দেখি মথুরা বাহিয়ে বুঝিব লাগিব আতঙ্কর অন্যটার নাম এই কালো কেতুয়া নতুন মিতি স্নেহৰ ভগ্নীদয় ভৱিষ্যত ভাগ্যলিপি মোৰ কাণপতি শুনি নহয় যি মিলন বান্ধোনেৰে বান্ধি দিছে তোমালোক দুয়োটিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে কবিতা অচিৰতে কংসৰ মৰণ ভৰাজিয়াকে মই কৰিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা বহুদে অমৃতত গৰল উঠিল বেশ কথা এই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ মমতা আদি আছিল যত মানে এই ক্ষত্ৰিৰ সকলোতে এই মুহূৰ্ততে সমন্ধৰ নাক পাক মই দিলো তলিয়াই খড়কা খাতে তৈয়কি হরি হিরসে মুক্ত
হব খোজা মোর মৃত্যুর দ্বার ছৌ দেবে করিবই চিরকাললৈ। শান্ত হওক মহারাজ। মাৰক দৈত্যবাসী। দৈত্য দম্ভনীয়ে অতিক্ৰম কৰিব খোজাটো বাটটো নতমাথোন। কোৱা দাদা, কিবা হেতু ল'ব লাগে আজি মই মৃত্যুদণ্ড? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰাণীয়ে আজি প্ৰাণ পায়? ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা। যত মানে অপৰাধ এই সকলো কৰে চাই কৰে কিবা অপৰাধ কবলৈ কিবা আছে আৰু ক'লেও জানো তুমি কৰিবা সঁচাই? ৰজা তুমি সৰ্ব শক্তিমান, যেনে ইচ্ছা তেনে বিধান। সঁচা হওক মিছা হওক যাই কিবা নাই, সবাৰে বিধান হৈ ইচ্ছাতে তোমাৰ আৰু ৰাজা সেই গৰ্ভতে গৰ্পিত হৈ তোমাৰ শিৰাজী হিমাদ্ৰীক লংঘিছে। আৰু কি হত্যা কৰি শক্তিক নিজৰ মৰণক ৰুধিব খুজিছা? নালাগে পৰিব মুখে বিলম্বই মিলাই তোমাৰ কথাই সঁচা। ৰজা মই যেনে বিশ্ব মোৰ তেনে বিধান। তই কি কৰিম সংহাৰ তাৰ পাছত চম্ভাল দৰে তই অকিৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কংস কৰিব ৰাজুহ পিখাচি তই মৃত্যুৰ বাবে। দাদা, প্ৰতিটো মুহূৰ্ততে সাজু আছো। কিন্তু দাদা, তুমি জানি ল'বা ধৰো তুমি সৰ্বশক্তিমান। কিন্তু দাবীটো দেখা পাইছ মৰণ আগন্তুক শব্দৰ প্ৰহেলিকা। জীৱাদৰে কপিছা ভয়ত দৈৱকী মৃত্যুৰ বাবে বিচলিত নহয় কেনেকুৱা? যদিহে মৃত্যু হয় মোৰ স্বামীৰ আগত মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ। সঁচা কথা ৰাজা, এনে কাৰ্য অতি নাৰী হত্যা নিষ্ভগ্নীৰ হত্যাৰে কলংকৰ কালিবাহালি ক্ষেত্ৰীয় ৰাজন বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা? হে ৰাজন, যদি কৰা তুমি এনে ঘৃণিত কাম ইচ্ছাতে তোমাৰ শকত যুগে যুগে বীৰৰ সমাজে গর্ভজাত প্রতিটো সন্তান ভূমিষ্ঠ হওয়া মাত্রে এটি এটি করে
নিঃসতে তুলি দিবই তোমার হাত। হত্যা করি খাই নিষ্পাপ কি হোক নিষ্কণ্টক হবা তুমি রাজা চিরকাল। প্রাণ বিনিময় জীবন ভিক্ষার মোর নাই প্রয়োজন, জীবন ভিক্ষার মোর নাই প্রয়োজন, নাই প্রয়োজন। মালদরে বহুস পরিমাণে খসাকৈ প্ৰতিজ্ঞা পালিব, পৰিমাণে বিসৰ্জিব নিজ সন্তানৰ ও যদি পাৰা নাই তাত মৰে অলপ আপত্তি তোমাৰই চাই মুক্তি দিব খোজো দৈৱকীক। ভক্তিধর নরপতি তুমি, প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে কাহিব পারা জীব আছে সকলো আমার। তথাপি কৌশুনা রাখা মিছা কথা ভাই নকৌ কদাপি। সাক্ষী কৰি চন্দ সূৰ্য দেৱ দেৱীগণ সাক্ষী কৰি মথুৰাৰ যত প্ৰজাগণ সাক্ষী কৰি তব যুগল চৰণ দক্ষিণ হস্তে স্পর্শ কৰি থাঙ্গিনে বৰ কৰিছো ভাই ভীষণ প্ৰতিজ্ঞা। তব সমীপত এই বহুত্র এই বহুদেৱে যি বাক্য কৰিলো চৰণ তাক মই প্রাণান্ত আজিৰ পৰা গৈ তেন্তে দুজনে যাবলৈ স্থিৰ নেত্ৰেৰে চিহ্নশীল নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। এনেদৰে তোমালোক দুয়োকে মই দিছো বিদায় সম্ভাষণ। মইনু ৰক্ষা কৰা, ৰক্ষা কৰা। রক্ষা করো, রক্ষা করো। ধন্য ধন্য কালকেতু, ধন্য। বুজক বুজক আজি সকলোৱে ভালদৰে বুজক।
সংঘর ভক্তি, সংঘর বীরত্ব, সংঘর পরাক্রম, ইমান। বন্ধ করো এই ঢঙ্গলীলা, বন্ধ করো, এরিদে বন্ধ করো, নিরীহ দাদা, এরিদে দাদা বন্ধ করো। এরিদে কাশি রাখ। হে প্রভু, হে প্রভু, God তুমি, God তুমি, God। ভগবান নিশ্চয়ই তাহাতে দেবে। আলোকিত অনন্ত বকুড়ে রয়েছে সিংহদ্বার। জয় আলোকিত খখন মারে চকলো এনেকৈ মূৰ্খা খোল এই বাক্য বল। বসুদেৱ মহারাজ সন্তান দিয়া বসুদেৱ সন্তান দিয়া হয় মহারাজ, পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি লৈ আহিছো মই দৈৱকী গৰ্ভজাত সন্তানক। দিয়া দিয়া বসুদেৱ সন্তান দিয়া, সন্তান দিয়া বসুদেৱ সন্তান দিয়া। দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান। মহারাজ ই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। কি কলা বসুদেৱ? দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। হয় মহারাজ ই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। বসুদেৱ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানৰ পৰা নাইতো মোৰ মৃত্যুৰ ভয়। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানকে প্ৰাণ সন্তান মোৰ। প্ৰথম সন্তান হয় মহারাজ ই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। অৰ্থাৎ অৰ্থাৎ বসুদেৱ ই মোৰ মৰমৰ ভাগিন। মহারাজ ইমান কোমল, ইমান শীতল, কিমান ধুনীয়া তাৰ চকুজনী। ইয়াৰ পৰা মোৰ নাইতো মোৰ মৃত্যুৰ ভয়। মহারাজ লোৱা লোৱা বসুদেৱ মহারাজ লোৱা। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক লৈ যোৱা তুমি মাতৃৰ সমীপে। মহারাজ দিয়ক দিয়ক মহারাজ দিয়ক মহারাজ। মহারাজ 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 আপুনি আপুনি অতিকে উদাৰ মহারাজ, আপুনি অতিকে মহান মহারাজ। আজি আজি আপোনাৰ এই সুব্যৱহাৰ দেখি বিবাহ কালত পৰাই
ৰৌহাচলৰ কথা বিস্মৃতিৰ অতল গৰ্ভত বুঢ়াই পেলালে মহাৰাজ। মই মহাৰাজ সপোন দেখিছো নেকি মহাৰাজ? মহারাজ বসুদেৱ, মহারাজ কিন্তু কিন্তু মনত ৰাখিব বসুদেৱ, যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান, এই মুহূৰ্ততে মোৰ হাতত দিবানে? এতিয়া তুমি যোৱা বসুদেৱ, প্ৰথম সন্তানক লৈ যোৱা মাতৃৰ কাষলৈ। দৈপকী 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 মহারাজ, কালকেতু, আপুনি দৈপকীৰ প্ৰথম সন্তানক প্ৰাণদান দিলে কিয় মহাৰাজ? কালকেতু, তোমালোকে ভাবা নেকি কংসৰ দয়া নাই, কংসৰ ক্ষমা নাই? মোৰো আছে এখন কোমল হৃদয়, আছে মহাৰাজ। সেয়ে দৈৱকীৰ গৰ্ভজাত প্ৰথমটি সন্তানক ঘূৰাই পঠালো মই দৈৱকীৰ কাষলৈ। প্ৰথম সন্তানৰ পৰা নাইতো মোৰ মৃত্যুৰ ভয়। মহাৰাজৰ উত্তম বিচাৰ। কালকেতু, পুনৰাই কোনো সেই দৈৱবাণী। দৈৱবাণী নহয় মহাৰাজ, কালকেতু, এইবোৰ কি নাৰদৰ কণ্ঠ। মেৰি মৰু মন মাধৱ ঘনে ঘন ঘাটু পাপনা সুৰা নারায়ণ কাহে ভকতি করু তেরা। নারায়ণ নারায়ণ প্ৰণাম দেৱঋষি। জয় হোক কংসৰাজৰ, জয় হোক। বাৰু কওকচোন দেৱঋষি, অকস্মাতে মথুৰালৈ অহাৰ উদ্দেশ্য? নারায়ণ কংসৰাজ, পাহৰি পেলাইছা তুমি কৰ্তব্য নিজৰ। কৰ্তব্য নিজৰ? পাহৰিছো মই কৰ্তব্য নিজৰ? কংসৰাজ, তুমি সুৰাত আৰু নৃত্যকীৰ নৃত্যত মগ্ন হৈ থাকোঁতেই আপোন পাহৰা হৈ গৈছা আৰু সন্মুখ কৰ্তব্যৰ কথা তুমি পাহৰি পেলাইছা কংসৰাজ। মোক উপহাস কৰিছা? নারায়ণ নারায়ণ, উপহাস কৰা নাই কংস। দেৱঋষি, হঠাতে সংবাদ পালো এই বসুদেৱে হাতত কেঁচুৱা লৈ ৰাজ কাৰেঙত আছে। নারায়ণ নারায়ণ, ভাবিছিলো কংসৰাজ ৰাজনীতিত অতিকে বিচক্ষণ। তুমি কেনেকৈ জানিলা কংসৰাজ সেই সন্তান প্ৰথমেই নে অষ্টম?
দেবরিখি পূর্বর প্রতিশ্রুতি রক্ষা করে দৈবকীর গর্ভজাত প্রথম সন্তানক অর্পণ কৰিবলৈ আহিছিল মোৰ খাত কিন্তু দেবরিখি দৈবকীর গর্ভজাত প্রথম সন্তানৰ পৰা নাইতো মোৰ মৃত্যুৰ ভয় অষ্টম সন্তানহে প্ৰাণ সন্তান মোৰ সেয়েহে দেবরিখি ঘূৰাই পঠালো মই প্রথম সন্তান ভুল কৰিলা ৰাজন দেবরিখি তুমি মহান ভুল কৰিলা কি ভুল কৰিলো মই চোৱা কংসৰাজ মোৰ এই হাতত থকা অষ্টফুল পদ্ম পাহি লৈ চোৱা দেবরিখি ইয়াক যদি মই প্ৰথমৰ পৰা গণনা কৰোঁ তেন্তে প্ৰথমেই হ'ব অষ্টম দেবরিখি নাৰায়ণ আৰু শেষৰ পৰা যদি গণনা কৰোঁ তেন্তে অষ্টমেই হ'ব প্ৰথম কংসৰাজ এই কেনেকৈ সম্ভৱ দেবরিখি চোৱা মই তোমাক ইয়াক গণনা কৰি দেখাম ভালদৰে চাবা কংসৰাজ এয়া এয়া প্ৰথম প্রথম এয়া দ্বিতীয় দ্বিতীয় এয়া তৃতীয় তৃতীয় নাৰায়ণ নাৰায়ণ এয়া চতুৰ্থ আৰু চোৱা ভালদৰে চোৱা কংসৰাজ এয়া পঞ্চম পঞ্চম এয়া ষষ্ঠ এয়া সপ্তম সপ্তম আৰু এয়াই হ'ল অষ্টম কংসৰাজ এইটো অতি সাধাৰণ কথা দেব নাৰায়ণ নাৰায়ণ কংসৰাজ তুমি আকৌ ভুল কৰিছা দেবরিখি চোৱা মই তোমাক এইবাৰ অষ্টমৰ পৰা গণনা কৰি দেখাম ভালদৰে চোৱা এয়া অষ্টম অষ্টম এয়া সপ্তম সপ্তম এয়া ষষ্ঠ এয়া চোৱা কংসৰাজ পঞ্চম পঞ্চম এয়া চতুৰ্থ চতুৰ্থ এয়া তৃতীয় তৃতীয় এয়া দ্বিতীয় তৃতীয় নাৰায়ণ নাৰায়ণ আৰু এয়াই হ'ল প্ৰথম কংসৰাজ প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠম সপ্তম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুর্থ তৃতীয় দ্বিতীয় প্রথম প্রথম ভালদৰে চোৱা নাই 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 এতিয়া মই কি কৰিম দেবরিখি কংসৰাজ ইয়াৰ এটি সঠিক উপায় মই তোমাক দিব পাৰোঁ শুনা তুমি অতি শীঘ্ৰেই বসুদেৱ আৰু দৈৱকীক বন্দী কৰা অন্ধকাৰ পোতাশালত আৰু তাত এনেভাৱে তুমি প্ৰহৰী নিয়োগ কৰা যাতে সন্তান জন্ম হ'লেই প্ৰথমতে আহি তোমাৰ হাততেই পৰে আৰু তেতিয়াই তুমি সেই সন্তানক হত্যা কৰিব পাৰিবা কংসৰাজ আৰু শুনা তোমাৰ পিতৃ উগ্ৰসেন মোৰ পিতৃ উগ্ৰসেন কংসৰাজ তোমাৰ পিতৃ উগ্ৰসেনক সিংহাসনৰ পৰা আঁতৰাই ৰাজ সিংহাসনৰ ভাৰ তুমি গ্ৰহণ কৰা কংসৰাজ আৰু যদি তুমি কংসৰাজে ইয়াকে নকৰা দেবরিখি নাৰায়ণ তেন্তে তোমাৰ মৰণ কিন্তু মিলিব নিশ্চয় দেবরিখি নাৰায়ণ ফুলত বন্দী হইলে কালিন্দী ভোমোৰা দেবরিখি জালত বন্দী হইলে চগা তুমি বন্দী হইলা গৰ্পয় অহংকাৰে হে নিচিনি হৰি ৰমায়া হে নিচিনি হৰি ৰমায়া নাৰায়ণ নাৰায়ণ দেবরিখি নাই আলোকেত মহারাজ শুনিলা নহয় দেবরিখি কি কৈ গ'ল আলোকেতো মহারাজ এই মুহূর্ততে মুখদেব দৈবকীক স্থান দিয়া অন্ধকার কারাগারত জীবজ্ঞ মোৰ পিতৃ উগ্ৰসেনক বন্দী কৰি ৰাখা অন্ধকাৰ পোতাশালত অধিক ইলুরাজ্য মহারাজ কিন্তু মহারাজ দিয়ে যদি অনুমতি মোক বাহ! ওই
জুই লগাই দিওঁ এই তপ্ত ৰক্ত জ্বলি উঠক জ্বলি উঠক জ্বলি উঠক 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 এই বিশ্ব প্লাবিত লেলিহান অগ্নিশিখা তপ তপকৈ জ্বলি উঠক এই অপূর্ব দৃশ্য দেখি মোৰ ক্ষুধার্ত দানৱৰ আত্মা দীপ্ত হোক দীপ্ত হৈ আনন্দতে নৃত্য কৰক নৃত্য কৰক নৃত্য কৰক গৰু ছাগলী ৰখীয়াকেইটা অকণমান শান্তি পায় এৰাল দিছো আহিলে গছৰ তলত অকণমান জীয়ালে এইকেইটাৰ পৰা আমাৰ শান্তি আছে ভাবিছো কথাটো নাই এইকেইটাৰ পৰা শান্তি নাই বুজিছা এই গৰু ছাগলী এৰাল দিয়াটো ভাল বুজিছা গৰু ছাগলীৰ পথাৰত এৰাল দি দিলা হয় বুজিছানে এৰাল দি দিলা ৰাতিপুৱাই দিলা হা তাৰপিছত তুমি যাব নালাগে আৰু যাব নালাগে সন্ধিয়া হ'ল আনিল গোহালিত বান্ধিলা তাৰপৰা নিচি গুটুৰ পানী খাই শুই থাকা কি আজাদি এতিয়া কোৱা ঠিক কথা কৈছা পিছে তুমি এটা কথা মন কৰিছা নাই আমাৰ ঘৰৰ পৰিয়ালৰ কথাহে আলোচনা কৰিছো দেই আমাৰ ঘৰৰ পৰিয়ালৰ কথাহে কৈছো লোকৰ কথা আলোচনা কৰিব নেপায় যদি এই কথা ৰজাই শুনে এইটো এই টেটুটো একেবাৰে চেটেপ একেবাৰে চেটেপ হয়নে একেবাৰে হয়ৰা চেটেপ বুলি নকবা বুজিছা এই তোমাৰ ঘৰটো আছে মোৰ ঘৰটো আছে বুজিছানে হয় সেইকাৰণে নিজকে নিজে চিন্তা কৰি অলপ কথা কিছুমান ক'বা বুজিছা মই সেইটোহে জানো আৰু ডিউটি কৰিবলৈ আহিছোঁ ৰাতিয়ে দিনে ইয়াত লগাই থৈছে আমাক ৰাতিয়ে দিনে খাটিয়ে আছোঁ তথাপিতো আমাৰ কথা জানো ৰজাই কাৰ্য কৰিব নকৰে তো আমি চকু ফুটাটোৰ তলত একেবাৰে তলত পিছে এটা কথা মন কৰিছা নাই এই অন্ধকাৰ যে ফুটাশালত আছে এই শাল কোন এই শাল মহে খাইছে দাহে খাইছে তথাপিতো জানো অকণমান পুতুকা হয়নে তথাপিতো অকণমান পুতুকা পৰিছে নে বাৰু সেই আইগৰাকী দিনক দিনে যেন পূৰ্ণিমা জোনটো গোটেই একদম পিহিলি পিছল হৈ পৰিছে দিয়ে নেকি লগাটো খুলিছো আমাৰ নিজক চোৱা এইফালে খাওঁতে মহে এইফালে খাওঁতে কোবাওঁতে দেহা চেহা একেবাৰে চেটেপ হৈ গৈছে হ'লেও দেখাত দেখোন লকাব থাকিলেও নুদুকাকেইটা হৈ আছে দেখোন আমিকেইটাই দেখোন দমহা পাই হেৰিটোৰ নিচিনা হৈ গৈছে দেখোন এই শুকান নাৰিকলটোৰ নিচিনা পানী নাইকিয়া এইকেইটাই দেখোন লুঠুপ হৈছে একদম বুজিছা কিবা এটা ঈশ্বৰৰ হাওপাত আছে হেৰি আপুনি কি অপৰাধ কৰি সোমালেহে হেৰি প্ৰভু আপুনি কি অপৰাধ কৰি সোমালে মোৰ দেখি বেয়া লাগিছে নহয় কি কবা দুখৰ বিলৈ নিজকে নিজে বৰ দুখ লাগে সেই কংসই বাৰু নিজৰ ভনী জোৱায়েকক বন্দী কৰি থৈ
এটা দুটা নহয় দেই হা ছটা অ ঐ শিলত এচাই এচাই জানো মাৰিব লাগে তুমি কোৱাচোন বাৰু ও 100 টাকা মাৰিলে ঐ তুমি গন্তি কৰি থকা নাছিলা নি ক'ত শুই আছিলা মই পাহৰি আছিলো সেইটো কথা গন্তি কৰি ঐ নিজে দেখোন বায়ু প্ৰতি গৈ খবৰ দিয়াগে ও মনত নাই তুমি কি ভাবি থকা তুমিহে জানা ইয়াত থাকোঁতে আকৌ মানুহজনীলৈ মনত পৰি থাকে নি নাই হেয়া এই মানুহহালক দেখি মোৰ অলপ বেয়া লাগিছে বুজিছা হেই তোমাৰ মাইকী মানুহ আছে নাই হে তোমাৰ যেতিয়া আছে মোৰ আছে ন এই এখেতসকলক যে আমি এনেকে বন্দী কৰি ৰখাই থৈছে আমি যে ৰখি আছো মাখি এটাও পৰিবলৈ দিয়া নাই মহ এটাও পৰিবলৈ দিয়া নাই হয় সেই আমাৰ বাৰু সেইফালে কিবা হৈছে আগফালে মাৰ ডাং পিছফালে কিবা হৈছে সেই ঈশ্বৰেহে জানে আৰু হে প্ৰভু হে আপোনালোকেহে জানে আৰু বুজিছে আমাৰো কি হয় কিখন নহয় ৰক্ষা কৰিব আপোনালোকক আমি জামিনত লিয়াম পাৰোঁ বুজিছে আপোনালোকৰ জামিনত এইকেইটা ইয়াত থকাকেইটা কি ৰক্ষা কৰিব ঘৰ সেই ওপৰজনেহে জানে সেই তেওঁৰ ওচৰলৈ আমি ব্যৱস্থা কৰিম মই ব্যৱস্থা কৰিম ৰ'বা মই লিখিম এতিয়া লিখিম পিছে এটা কথা মোৰ বৰ ভাগৰ লাগিছে দিনটো ইফালৰ পৰা সিফাল কৰি ভৰিবোৰ কিবা কুট কাট কৰিছে মই দিয়া অকণো নাই ওলাই যাবও নোৱাৰা ইয়াতেতো থাকিবই লাগিব যেনে তেনে শুকুটাকে মুকুটা কৰি এইখিনিতে পৰি থাকোঁ তুমি অকণমান সাৰে থাকিবা তুমি অকণমান শুই লোৱা মই ৰখি থাকোঁ আৰু মই অকণমান শুম তুমি উঠিবা তুমি ৰখি থাকিবা হ'ব মই ৰখি আছোঁ কোনোবা আহিছে চাই লওঁচোন তই শুই ল মোক জগাই খাবি শুই ল তেতিয়াহ'লে তয়ো হো ময়ো অকণমান শুয়ে লওঁ আৰু শুই ল এই আপোনালোকো অকণমান শুই লওক কাইলৈ হয়তো জামিনত নিবলৈ আহিব পাৰে শুই লওঁ
কৃষ্ণ কৃষ্ণ আৰু অকণমান শুয়ে লওঁ ধুই লওঁ Hey! 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 উঠ! উঠ! ৰাতিপুৱা নাই গম পোৱা নাই ইমান দেৰিকে শুই আছ উঠ 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 কাউৰীয়ে কা কৈছেহে আৰু অকণমান আকৌ কাউৰীয়ে কা কৈছেহে মানে শুবলৈ মন যায় আৰু তই শুই ল ঐ অকণমান শুই ল তেতিয়ালৈ সময় হোৱা নাই শুই দে একে আচৰিত হাতৰ শিকলি আপনা আপনি পৰিল খুলকি পতাশালৰ দুৱাৰ উন্মুক্ত পহৰি 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 উচুন ঘোৰ নিদ্ৰাত যেন নিষ্ঠুৰ কংসৰ উৎপীড়নৰ পৰা অকস্মাতে কোনোবা আহি মুক্ত কৰি দিছেহি বাহিৰত বাহিৰত প্ৰকৃতিৰ ভীষণ দুৰ্যোগ যেন প্ৰতি মুহূৰ্ততে সৃষ্টিৰ ঘটে অৱসান অন্ধকাৰ কাৰাগাৰত মই আৰু দৈব্যকে ভাবো যেন এই সৃষ্টিৰ দুটি প্ৰাণীহে মাত্ৰ অন্ধকাৰ অন্ধকাৰ কাৰাগাৰটো আলোকেৰে আলোকিত হৈ দেৱ মন্দিৰত যেন হৈ পৰিণত নানাবিধ নানাবিধ ফুলৰ শুক্ৰা ধূপ দীপ চন্দনৰ গোন্ধে চতুৰ্দিশে সুশোভিত কৰি তুলিছে tôi porque tôi porque লোৱা না পুত্ৰ ৰত্ন দিলো উপহাৰ क्या দৈপকী ক'ত দৈপকী ক'ত মোৰ পুত্ৰ ৰত্ন ক'ত দৈপকী কেনি আছে দৈপকী ক'ত কেনি আছে মোৰ পুত্ৰ ৰত্ন ক'ত দৈপকী ক'ত জিলিকিল শূন্যৰ কোলাত কি ভাগ্য কি পুণ্য দৈপকী এয়া যে আমাৰ সহস্ৰ কঠোৰ সাধনাৰ ফল দৈপকী সেই কল্যাণময়ী নিজ গুণে তুষ্ট হৈ মৰসী কৰোণা ধাৰাসাৰে মেলি দিলা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰৰূপে তুমি মোক ধৰিলা সাৱতী মাতৃৰূপে মই তোমাক ললো বুকুত সোমোৱাই
সাজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে মোৰ মুখলৈ অহা পুনবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত হেই কল্যাণময়, হেই চিরসুন্দর, হেই চিরবন্ত, আমি ক্ষত্রাদি ক্ষত্র, আর তুমি অসীম বিরাট। তোমার দরে এই বিশ্ব পিতার জনক জননী হবলৈ আমার যেন শক্তি সামর্থ্য আছে, তথাপিও প্রভু এই বিশ্বৰ সকলো সৌন্দৰ্য সৃষ্টিৰ সকলো সৌন্দৰ্যৰ সমাৱেশতাই তোমাৰ এই ভৱন মোহন ৰূপটিকৈ এই বসুদেৱ দৈৱকীৰ সহস্ৰ কথৰ কান্তক জীৱন মুহূৰ্ততে সাৰ্থক কৰিলা দয়াময়। হে কল্যাণময়, দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা, পুনৰ পুত্ৰৰূপে দেখা দিয়া মোৰ সেই একেই অভিলাষ। মানিক মোৰ বংশৰ পদুম ফুল ইমু মোৰ সদেহত শিৰাই শিৰাই ঢালি দিলা অমৃতৰ সোঁত মোৰ দেহা সঞ্জীৱিত হল মোৰ মৃত প্ৰাণ। একে দৈৱকী সকলো টুকিছা কিয়? ভাগ্যৱতী তুমি যে দৈৱকী। এই আনন্দৰ মুহূৰ্তত কিবা হেতু দেখো বিষাদৰ ৰেখা গছোৱা গছোৱা দেৱী মুখৰ পৰা সেই ৰিহাৰ আচল। কান্দা কান্দা নাথ, তুমিও কান্দা, কান্দি কান্দি সকলোৰে মজিয়া বহুৱা। ভাবা সেই ৰাক্ষসিক মুহূৰ্ত আৰু কিছু সময়ৰ পাছতে আহি হ'ব উপস্থিত ভাতৃবোৰ মহাকাল সাক্ষাৎ সমান। কিয় বাছা জন্ম ললি সেইখন টেকৰ হেতু কিবা হেতু চিঠি ললি সেই দৈৱকীৰ গৰ্ভত। আমার পাপৰ ফল দেৱতাৰ খাও লাগি পুৰি গলে সোণৰ সংসাৰ। কিয় বাছা নাহিলি দীৰ্ঘজীৱী হৈ সোণৰ পুতলি যাদু মোৰ। ভাই আছে শত্ৰু মোৰ ৰাতি দিনে মেলেশ্বৰ। পলুৱাই থম গুণনিগে মোৰ বাছা, পলুৱাই থম গুণনিগে। কি উপায় দৈৱকী, কি উপায় ৰক্ষা কৰব বংশৰ প্ৰতি? উপায় কি দৈৱকী? ভয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সোমোৱাই লৈ পুত্ৰকে তোমাৰ খোজ লোৱা ককুলৰ ফালে। ককুলৰ নন্দৰ ঘৰত উপজিছে যোগময়া যশোদা বুকু।
মেলা আছে সকলো দুৱাৰ সেয়েহে শীঘ্ৰে সুবৰ্ণ সুযোগ আনাগৈ যোগমায়াক পুত্ৰকে সলাই আনাগৈ যোগমায়াক পুত্ৰকে সলাই আনাগৈ যোগমায়াক পুত্ৰকে সলাই দৈৱকী শুনিলানে পুনৰবাৰ দেৱতাৰ দৈৱ মানে এই পিঠি যেতিয়া তুষ্ট কি কৰিব পাৰে সেই কংসটোৰ আচৰে এতিয়া দৈৱকী এতিয়াই পতাকাক লৈ যাওক সকলোলৈ দৈৱকী নকৰিবা দেৱী অযথা পলম বিলম্বই ঘটাবক দৈৱকী বিলম্বই ঘটাববিখিনি হে দৈৱকী দৈৱকী নকৰিবা অযথা পলম বিলম্বই ঘটাব পাৰে বিখিনি এতিয়াই কোলাকৰক লৈ যাওক সকলোলৈ দৈৱকী দেৱী
বদলি কন্যা পুত্রই হোক বা কন্যাই হোক, দৈবকীর গর্ভজাত অষ্টম সন্তান দে দে দৈবকীকে কাল কাল শিশুর তেজেৰে বহুদিনীয়া মই বিয়াস পলোৱাও। দাদা দাদা এটা এটাকৈ ছটিকে শিশু মই মৃত্যুৰ বাবে তোমাৰ হাতত গতাই দিছিলো। বাধা মই দিয়া নাছিলো, কিন্তু এই কন্যা সন্তানটিৰ পৰা তোমাৰ কিহৰ ভাই? মই আচল পাতি ভিক্ষা মাগিছো, তাইক প্ৰাণ দান দিয়া দাদা, প্ৰাণ দান দিয়া দাদা। সুন্দৰ অভিনয়, তিৰোতাৰ তিৰোতাৰ চকুৰ পানীৰে এই কংসক কৰ্তব্য বিমুখ কৰিব। সাপ লৰাই হওক বা ছোৱালীয়েই হওক, সকলো সাপ মূৰৰ ওপৰত ধাপ তুলি কংসই ৰং চাব নোখোজে। দেখ নাই, নিদিও 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 দাদা, নিদিও মোৰ সন্তানটি। ভালে ভালে কেঁচুৱা দে। নিদিও নিদিয় নিদিও। কংসক তই আজিও নিচিনি নাই দে নাই দাদা, দে জীবন নকৰিবা দাদা, তাইক প্ৰাণ দান দিয়া। নিদিয় নাই দে তই কেঁচুৱা দে। নাই দাদা, নাই দাদা নিদিও। নাই দে তাইক প্ৰাণ দান দিয়া। নাই দাদা, নাই দাদা দে নিদিও দে নিদিও। দে নাই দাদা, দে নাই দে দাদা, দে দে দাদা নামাৰিবা তাই দাদা। তুমি দেখোন অস্থৰ মূৰ্তি দৰে চাই আৰু খন্তে খৌ বদ্ধ ভূমিলৈ চাই কিদৰে তোমাৰ এই কন্যা ৰত্ন দুখৰক মই শিলত আচাৰি আচাৰি ইহলীলা মই সম্বৰণ কৰো। দাদা ঘূৰাই দিয়া, ঘূৰাই দিয়া মোক। শাম কংকৰাজ, এই দুই চক্ষুৰেই এটি এটিকৈ ছটি অজান শিশুৰ মৃত্যু লীলা চাইছে। এই দুই চক্ষুৰেই নিমিষ নবৰাকৈ ছখন নতুন সৃষ্টিৰ ধ্বংস লীলা দেখা পাইছিলো। আৰু আজি এই কন্যা সন্তানটিৰ নিশংস হত্যাৰ ৰহস্য চাবলৈ এই বহু দেৱৰ দৃষ্টি অটল স্থিৰ। দাদা ঘূৰাই দিয়া। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক মোক অবলীলাক্ৰমে। দাদা ঘূৰাই দিয়া, দাদা ঘূৰাই দিয়া। দাদা মোৰ সন্তানটি ঘূৰাই দিয়া। স্বৰ্গৰ দেৱতা পৃথিৱীৰ মনুষ্য চাওঁ বাৰু
মোৰ হাতৰ পৰা এই কন্যা শিশুটিক দাদা কোনে ৰক্ষা কৰিব পাৰে নাই দাদা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান শুন কংস এই! দেৱী মই যোগমায়া নিচি নিৰুত সংহাৰ কৰিবি মোক কিবা সাধ্যটো বৃথা চেষ্টা মিছা হ'ল সকলো যতন য'তে ত'তে বাছ লিখা উপজিছে নিৰাপদে প্ৰাণহন্তাটোৰ মৃত্যুটোৰ বাৰিষাৰ বেগৱতী নদী কিদৰে ৰধিবি মূৰ্খ পানীৰ ভেটাৰে কিবাৰে মুঠিৰ ৰধিবি মূৰ্খ পানীৰ ভেটাৰে কিদৰে ৰধিবি মূৰ্খ পানীৰ ভেটাৰে দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তি খেল বেন্ধে অছি কংসৰ বুকুত জ্বলি গ'ল পুৰি গ'ল জ্বলি গ'ল পুৰি গ'ল মোৰ সমস্ত শৰীৰ কালকেতু দিয়া মোক তোমাৰ পাহত আশ্ৰয়